নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নৱদিত অন্য এটা ভিডিঅ'লৈ। আৰু আজি মানে মই কামতে আছোঁ বৰ্তমান। কামৰ পৰা বাহিৰে আহিলোঁ। আহি কিনে এতিয়া মানে এখন ছানডে মাৰ্কেট আছে, তো মাৰ্কেটত সোমাম তাকেই ভাবিছোঁ। এয়া মোৰ গাড়ীখন। তো পুৰা 7:30মান বজিছে। এতিয়া কুঁৱলী চওক না, পুৰা কুঁৱলী পৰি আছে মানে, ভালকৈ ৰ'দটো পোৱা নাই যে। আৰু এয়া আমাৰ ড্ৰাইভাৰবিলাক, পাৰ্টনাৰবিলাক। এয়া এজন নতুন ড্ৰাইভাৰ এজন আহিলে। বজাৰ কৰিবই মানে ন হবে কাই কৰিব লাগিব, হা সপ্তাহটোলৈ বজাৰ কৰি নিব লাগিব। সেয়া এয়া টিংৰাই আৰক্ষী চকী, নিচেই কাষতে আছে টিংৰাই চাৰিআলি। তো ইয়াতে মানে বজাৰখন বহিছে আৰু বেলেগ ডাঙৰ মানে, আৰু চব মানে ঘৰুৱা শাক পাচলি নহয় জানো, পুৰা ফ্ৰেছ। হে চব ঘৰুৱা শাক পাচলি মানে। আৰু এই বজাৰখনত মানে কাপোৰ কানি, তেনেকৈ কাপোৰ কানি বজাৰ ক'বলৈ নাই, মাংস মাছ আৰু লগতে শাক পাচলি পুৰা লোকেল ফ্ৰেছ। এইয়া চাওক, পুৰা লোকেল তাজা মাছ, লোকেল মুৰ্গী, এই বগৰী, সকলো ধৰণৰ চব্জি পাই যাব। লগতে এয়া ফুলৰ পুলি হয় নাই, কি ধুনীয়া ফুলি আছে চাব। হে কেইটকা ন কৰো, মাত্ৰ 50 টকা দেই, মাত্ৰ 50 টকা। সেইটো কাৰণে কম বয়সত বিয়া পাতিব নালাগে। দেখিছো এতিয়া কি হৈছে গতি। হাতত এনেকে বেগ লৈ আমি আৰু ৰাতিপুৱা মানে 3টামান বজাতে কামলৈ ওলাই আহা, তো ডাইৰেক্ট এতিয়া বজাৰ কৰিয়ে ঘৰলৈ যাম ন বাইদেউ। হে মটৰ কেইটকা? কোনোবাই মটৰ ল'বি যদি লৈ ল, বহনি কৰি দিয়ে মানুহজনক। চক এপোৱা ল'লেই, এপোৱা লওঁ নেকি অকল? ৰাতিপুৱা আহি বহনটো কৰিলো, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বুজিব লাগে ন, মালটো একদম ঘৰৰ নে? চকচকীয়া মাল, একদম পুৰা গুটিওলা মাল। গেহেৰা লোকেল নেকি? লোকেল নকবা। এয়া ঠেলাই বন্ধাকবি, পুৰা লাই পাত, ডাঙৰ গাহৰিৰ লগত খাব পাৰিব। এয়া জাতিলাও কেইটকা? জাতিলাও কম আছে, 40 টকা। কম আছে, মাত্ৰ 40 টকা। আচ্ছা 30 টকা দিবা। হে 30 টকা দিবা। 30 টকা, দুটাত 50 টকা দিয়ক। দুটা 50 টকা হ'ব। কোনকেইটা ল'ব? যোনকেইটা মানে চবতো একে দামেই হ'ব ন? নহয়, ডাঙৰকেইটা দাম বেলেগতো। এই এনেকৈ নহ'ব, এইটো লোৱা, সেইটো 15 টকা। এইটো লোৱা 50 টকা দিবা। এইটো গেজু কৰিছে আপুনি, এইটো একো কেজি কৰা, সঁচাই গেজু কৰিছে। কেজি কৰা লাওৱে আৰু হয় নাই, ডাঙৰ সংকি দিব আৰু। দুটা 50 টকা এটি। বেছি হৈছে। এয়া গেলামাল, মালবোৰ ভালেই মানে, নামটো গেলা অকল হয় নাই? আমাৰ গাহৰি পুৰা আটাইতকৈ প্ৰিয় মাংস। এই কিমান ল'বি চনু ভাই, কিমান ল'বি? আপুনি নলয় নি? গাহৰি খাই বেয়া পায় নি? আচ্ছা, দেখিলে গাহৰি পুৰা লোকেল। আৰু এইফালে আছে ছাগলী বজাৰ। ছাগলী মানে মাংস নহয় আৰু গোটা ছাগলী। এয়া ছাগলী বজাৰ। ছাগলী কেনেকুৱা? হে 5,000। এইটো এইবিলাক চব ছাগলী মানে বিকিবলৈ লৈ আনিছে একদম পুৰা। আপুনিতো ইয়াৰ পৰাই নিছিলে নে এটা ন? আপুনি ইয়াৰ পৰাই নিছিলে? হে কেনেকুৱা, ঠিকে আছে? হে খাই আছে না? ঠিক আছে। এইকেইটা চব বিক্ৰী হ'ব, চব মতা আপোনাক নিব পাৰিব পুহিবলৈ, হয় নাই? খাবলৈ, পুহিবলৈও খাবলৈও দুইটা। সেয়া বিক্ৰী হ'লেও হ'ব লাগে এটামান দেই। এতিয়া আমি মানে বজাৰখনটো চালোঁ, দুটামান চব্জি বজাৰ কৰি লওঁ ন, তাৰপিছত আৰু দেখা যাব কি দেখাব পাম, চব দেখাই যাম বাৰু লাহে। ভিডিঅ' কৰা দেখি মানুহবোৰে মোক পাগল বুলি ভাবিছে কিজানি, মোবাইলটো লৈ অকলে কি বৰবৰাই আছে বুলি কৈছে। এয়া দিয়ক, আচল ৰহস্য মানে ইয়াতে আছে।
ই ল'লে আধা কেজি 30 টকা তাত আৰু এটাই ল'লে 50 টকাত 1 কেজি আৰু এয়া ককাই দি আছে 40 টকাত 1 কেজি হে এয়াই হৈছে মানে বজাৰ দেই আধা কেজি মোৰ মটৰটো লৈ লৈছোঁ আধা কেজি গ্ৰীণ মটৰ পুৰা ঠিকছে খাব লাগিব আৰু কেইটামান লগাই নিদিয়ে হে 30 দিয়কচোন এটা দিয়ক আৰু কিমান মানে আধা কেজি হয় 1 কেজি হয় যিমান হয় হ'ব পুৰা তাজা ফ্ৰেছ মাল পুৰা ফ্ৰেছ হে কোনটো দিয়ে 20 টকা কওক আধা কেজি কেজি 20 টকা বোলে বিলাহী আপোনালোকৰ এইফালে বিলাহী কেজি কেনেকা নাজানো আমাৰ এইফালে বিলাহী কেজি 20 টকা দেই 20 টকাত পাই কেনে পুৰা মাল ভৰাই লৈছে ন কওক 1 কেজি হ'ব না চাওক 1 কেজি ভাল এটা চাই দিয়ক অঁ ফ্ৰেছ জলকীয়া দিয়ক 10 টকা দিয়ক পুৰা বজাৰ কৰিছে না এই বজাৰখন মানে বিৰাট ভাল পাং জানে চব বস্তুৱে দাম কম হয় নাই আৰু বিলাহী 20 টকা কেজি বকলি 30 টকা হে বন্ধাকবি 20 টকা হে আৰু মানে চান্স পাই পিনে এটা মাৰি দিলে মানে গাজৰ লাহেকৈ গাজৰটো মোহাৰি আছে দেই মানে মোহাৰি কিনে মাৰি দিব নেকি কৈছোঁ হে মাৰিয়ে দিলে লোকচান এইবিলাক সকলো মানে ঘৰুৱা জানে ভাল মেইন মানে পিলপিলিয়া বেঙেনা এইটো পিলপিলিয়া বেঙেনাটো 20 টকা মোটা 20 টকা মোটা পিলপিলিয়া লৈ যা ডিমটা 30 টকা কিমান 20 টকা মুঠা 20 টকা এইটো বেঙেনা গোটেই বজাৰ ঘূৰিলে না 20 টকা কেজি দি আছে আৰু ফুল লৈ যা এয়া চাওক ফুলকবি একদম ঠেলা ভৰ্তি কৰি পিনে ফুলকবি লৈ আনিছে পুৰা মানে এইবিলাক কি হেৰি নেকি বেলেগৰ পৰা আনা না নিজৰ বাৰী সেইটো 20 টকা লগাব পাৰে আচ্ছা লৈ যা 20 টকা ফুল জমনি এয়া চাওক আমি মানে অলপ আগত 30 টকা দি 1 কেজিকে কিনি পিনে ফুলকবি ল'লোঁ এয়া 20 টকা কৰি দিছে চাওক কিবা তাজা ফ্ৰেছ মাল মানে এক চেবৰ কৰে হে হয় নাই এতিয়া আমি গোটেইখিনি 1 কেজি লোৱা নহয় হে সেইটো কাৰণে বজাৰ আহিলে প্ৰথম মাৰ্কেটখন প্ৰথম ঘূৰি ল'ব লাগে ডাইৰেক্ট য'তে পাওঁ তাৰ পৰাই ঘপ লৈ ল'ব নালাগে মানে হে বেয়া লছ পিলপিলিয়া এটা লৈ লওঁ পিলপিলিয়া বেঙেনা অঁ পিলপিলিয়া বেঙেনা চা তেতিয়া আৰু মানে লাষ্ট বজাৰত 20 টকীয়া বস্তু 10 টকাটো পাম বোলা দেই হে ন এতিয়া আমাৰ যিহেতু ৰখিবলৈ ইমান সময় নাই কেনেকা হে কিমান 7 টকা 1 পিছত 7 টকা কি কৈছে লয় নেকি ল'লে ল'ৰা ছোৱালীকেইটাই মূৰক মুখ চুবাই থাকিব হে সেইফালে যায় ডিব্ৰুগড় এইফালে যায় নামৰূপ লেফ্ট চাইডে আৰু মোৰ বেক চাইডে যায় এইফালে আপোনাৰ ক'ত যায় দেওশাল ফালে যাব পাৰিব তিনিচুকীয়া যাব পাৰিব মেইন মানে এয়া হৈছে তিনিআলিটো এই গোটেই ফুলকবি দাম দি লৈ আনিলোঁ ন কেলা 20 টকা দি আছে ইয়াত আমি 30 টকা দি কিনি লৈ আনিছোঁ এয়া চাওক বজাৰেই বজাৰ এইফালেতো গোটেই ঠেলা লৈ আনিছে চব শাক পাচলিবোৰ পুৰা ঠেলা আৰু দাম যে একদম একেবাৰে দাম কম আকৌ এয়া মোনা ফুল হ'লেই 100 টকাও খৰচ নহ'ল বোলা মোনা ফুল হ'লেই হে এইখন বজাৰত আহক আৰু কম পইচাতে মোনা ফুল কৰি লৈ যাওক আৰু হে জাতিলাও কেনেকৈ ককা 20 টকা হয় নেকি হে চাহিল বায়ু পুৰা লাই শাপাত দেখা দে 20 টকা 3 মুঠি হে সেইকেইটা এই হিচাত মুঠি আৰু এইয়া লাই পাত হে পুৰা দিবি আৰু ন
এয়া আমি ফ্ৰেঞ্চবিনো লৈ লৈছোঁ আধা কেজি সবাই দিয়া মই ন আৰু লগত এইটো কি ৰাজমাহ এইটো চাওক কি ধুনীয়া এইটো কেজি কেনেকৈ 100 টকা কেজি চাওক কি ধুনীয়া এই বন্ধাকবি কেনেকুৱা বন্ধাকবি 20 টকা চাওক আৰু বেঙেনা 30 টকা চাওক আৰু ওলকবি ওলকবিও 30 টকা নেকি মানে আপুনি নহয় নেকি সেইটো আচ্ছা প্ৰায় আমি চবেই বজাৰ কৰি ল'লোঁ এইকেইটা চব আমাৰ পল্টনকেইটা আৰু ময়ো কিবা কিবি ল'লোঁ আৰু এয়া এতিয়াহে মাছ একদম সৰহকৈ উলিয়াইছে আৰু এইবিলাক চব তাজা মাছ পূৰা ফ্ৰেছ কি খাওঁ অকল গাহৰি মেইন আমাৰ চবৰে বজাৰ চজাৰ কৰি হৈ গ'ল আৰু এয়া পূৰা এতিয়া আৰু হোটেলত সোমাই কিবা এটা খাই লওঁ তাৰপৰা আৰু চিধা ঘৰলৈ ৰাওনা হ'ব লাগে হয় নাই ভোক লাগিছে টিপটপ খাই লওঁ চবে আহি এতিয়া ঘৰতে পালোহি আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই বুলি সৰু এটা ভিডিঅ' বনাই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ তো চাই কেনে পালে জনাব আৰু আজিৰ পৰা সদায় ভিডিঅ' দি থাকিম বুলি ভাবিছোঁ লাহে লাহে আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ